ধনী ব্যৱসায়ীৰ একমাত্ৰ সন্তান আশীষ। অশেষ টকা পইচা সা-সম্পত্তিৰে ভৰপূৰ ঘৰখনত জন্ম হৈও সি সদায় মন মাৰি থাকে। তাৰ অন্তৰ সদায় বিষাদৰে ভৰা। আৰু সি সদায় তাৰ মুখত ব্যৱহাৰ কৰে এখন মাস্ক। কিন্তু কিয় সি সদায় মন মাৰি থাকে? তাৰ অন্তৰত বা কিহৰ দুখ? কিয় নিতৌ মাস্ক পৰিধান কৰিব লগা হয় সি? তাক জানিবৰ বাবে আপোনালোকে যাব লাগিব মোৰ কাহিনীৰ পৰৱৰ্তী অংশলৈ। তেজপুৰ চহৰৰ বিখ্যাত ব্যৱসায়ী সত্যৰঞ্জন চৌধুৰী। অলেখ ধন টকা পইচা সা-সম্পত্তিৰ মালিক দয়ালু নিষ্ঠাবান চৌধুৰী আৰু তেওঁৰ সহজ সৰল মৰমীয়াল পত্নী গায়ত্ৰী চৌধুৰী বহুদিন নিঃসন্তান হৈ আছিল। অলেখ দেৱ-দেৱীৰ পূজা সেৱাৰ ফলত তেওঁলোকৰ জীৱনলৈ আহিছিল এটি পুত্ৰ সন্তান। সন্তানটিৰ আগমনে তেওঁলোকৰ জীৱন অধিক মধুময় কৰি তুলিছিল। বহুত সুখী হৈছিল তেওঁলোক। বহুত ধন্যবাদ দিছিল নেদেখাজনকো। তেওঁলোকৰ যুগ্ম জীৱন পাতনি মেলা 12 বছৰ পিছত হ'লেও ভগৱানে তেওঁলোকৰ সেৱা গ্ৰহণ কৰিলে। ওচৰ চুবুৰীয়া মিতিৰ কুটুম বন্ধু-বান্ধৱ সকলোৱে আহি তেওঁলোকৰ তথা তেওঁলোকৰ সন্তানটিক আশীৰ্বাদ দিলেহি। অনেক সাধু সন্ন্যাসী ভকত বৈষ্ণৱৰ আশীৰ্বাদত জন্ম লভা সন্তানটিৰ নাম ৰাখিছিল আশীষ। দিন মাহ বাগৰিল, আশীষো বাগৰিছে। তাৰ সুমধুৰ কলকলনিত চৌধুৰী দম্পতীয়ে অনাবিল আনন্দ সুখত জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। এনেদৰেই হাঁহি ফূৰ্তি কৰি থাকোঁতেই কেতিয়ানো 5টা বছৰ পাৰ কৰিলে তেওঁলোকে গমকে নাপালে। বৰ্তমান আশীষৰ বয়স 6 বছৰ। চহৰৰ এখন ব্যক্তিগত স্কুলত তাক নাম লগাই দিলে। ৰাজকুমাৰ দৰেই পাৰ কৰিলে তাৰ ল'ৰালি জীৱন। প্ৰতিটো সময়তে চাকৰ নাঙৰ লগোৱা লিকিৰিয়ে তাক আলপৈচান ধৰিবলৈ ধৰিলে। এৰা নধৰিবনো কিয়? চহৰৰ আটাইতকৈ ধনী ব্যৱসায়ীজনৰ একমাত্ৰ সন্তান সি। নাচ-গান পঢ়া-শুনা আদি সকলো দিশতে অন্য বহুতকৈ আগবঢ়া মেধাৱী আশীষৰ এই পখিলা খেদা বয়সতেই তাৰ জীৱনত ঘটিছিল এক অদ্ভুত আজব ঘটনা। যি ঘটনাই কঁপাই তুলিছিল তাৰ পিতৃ-মাতৃৰ হৃদয়। নিমিষতেই চুৰমাৰ হৈছিল তেওঁলোকৰ বাৰেৰহণীয়া সপোনবোৰ। সেইদিনা আছিল ডিচেম্বৰ মাহৰ শেষৰ দিন। আশীষৰ গাটো বৰ ভাল নহয় বাবে স্কুললৈ নাই যোৱা। তাতে আকৌ ঠাণ্ডাটোও বৰকৈ পৰিছে। মাকে শিশু ডক্তৰ এজনক পৰামৰ্শমৰ্মে ঔষধ খুৱাইছে। সাধাৰণ জ্বৰ-পানী লগা। আগতেও হয় আৰু খুব সোনকালেই আৰোগ্য হয়। সেয়েহে ইমান চিন্তা কৰা নাই। 2-3 দিনমান জ্বৰত ভুগি আশীষ সম্পূৰ্ণ আৰোগ্য হ'ল। অৱশ্যে সম্পূৰ্ণ বুলি ক'লে ভুল হ'ব। কিয়নো জ্বৰৰ পৰা উঠিয়েই তাৰ সৰ্বশৰীৰ খজুৱতি হ'বলৈ ধৰিলে। মাক গায়ত্ৰীয়ে আইৰে কিবা মহিমা বুলি আই-মাতৃকো আৰাধনা কৰি ওচৰৰে কপি মাতি নীতি-নিয়মেৰে আইৰ কৰ্মখিনি কৰি এজন চৰ্ম চিকিৎসকৰ কাষ চাপিল। তথাপি দেখোন একো সুফল নাই। দিনে দিনে সমস্যা বাঢ়িছেহে। ডাক্তৰ কেৱল ডাক্তৰেই নহয়, যি যেনেদৰে কৈছে তেনেদৰেই ঢপলিয়াই ফুৰিছে দম্পতীদ্বয়। মাথো ভাল হ'ব লাগে। এটা দিনত কণমানি আশীষৰ শৰীৰৰ বিজবিজনি তথা খজুৱতি হাম কাটিলে হয়, কিন্তু শৰীৰৰ যিবোৰ ঠাইত তাৰ খজুৱতি হৈছিল সেইবোৰ ঠাইত প্ৰত্যক্ষ কৰিলে কিছুমান নোম। বগা শৰীৰটোত ক'লা দীঘল দীঘল নোমবোৰ দেখি অবাক হৈছিল আশীষৰ মাতৃ গায়ত্ৰী। কি হ'ব ধৰিছে এইবোৰ? কি হ'বলৈ গৈ আছে সিহঁতৰ কলিজাটো? বহুত চিকিৎসা কৰিও আশীষৰ শৰীৰত উৎপত্তি হোৱা নোমবোৰৰ সমস্যাটো সমাধান নহ'ল। ডাক্তৰ কবিৰাজে এটাই আশ্বাস দিলে যে সকলো ঠিক হৈ যাব। 16-17 বছৰ বয়সত হৰম'ন প্ৰক্ৰিয়াৰ সালসলনিৰ সময়তে সকলো ঠিক হৈ যাব। মানি লৈছিল এইখিনি কথাকে। অৱশ্যে বেলেগ উপায়ো নাছিল। একমাত্ৰ পুত্ৰক জন্তুৰ দৰে হৈ পৰা শৰীৰটো ভাল হ'ব। এৰা পলমকৈ হ'লেও ভগৱানে তাকেই কৰিলেই হয়। আজিকালি আশীষে আইনা নাচায়। ভয় কৰে হেনো আইনা চাবলৈ সি। কাৰণ সি ডাঙৰ হৈছে। তাৰ মাক-দেউতাকৰ প্ৰতিপলত সেমেকি থকা চকুযোৰৰ অৰ্থও সি বুজা হৈছে।
সেয়েহে তাৰ আজিকালি মনবোৰ বহুত দুখ লাগি থাকে। সৰুতে তাক বান্দৰ ফেঁচা নাম দি জোকোৱা লগৰীয়াকেইটাইও তাক আজিকালি নোজোকোৱা হ'ল। সিহঁতৰো দুখ লাগে তাক লৈ। সিহঁত এতিয়া ডাঙৰ হ'ল, বুজা হ'ল। অতি সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা পাছ কৰিলে আশীষে। তাৰ এই ফলাফলে তাৰ সকলো আত্মীয় তথা বন্ধু-বান্ধৱ, শিক্ষাগুৰু সকলোকে সুখী কৰি তুলিলে। শ্বিলঙৰ কোনোবা এখন কলেজত আশীষ পঢ়ে। তাৰ বিষাদেৰে ভৰা মনটো ভাল লগাবৰ বাবেই মাক-দেউতাকে তাক শ্বিলঙত পঢ়াইছে। মুখত সদায় মাস্ক পৰিধান কৰা আশীষে নতুনকৈ আৰু কাৰো লগতে বন্ধুত্ব কৰা নাই। পুৰণি বন্ধু জিতু, পৱন, মানসহঁতো তাৰ সৈতে একে বিভাগৰে। একে কলেজতে পঢ়ে, সেয়েহে সিহঁত চাৰিটা একেলগে থাকে। আশীষে সুন্দৰকৈ বাঁহী বজাব জানে। তাৰ হৃদয়ত থূপ খাই থকা তাৰ দুখবোৰ সি বাঁহীটোৰ জৰিয়তে গলিত কৰে। বাঁহীৰ কৰুণ সুৰত সি প্ৰকাশ কৰে তাৰ বেদনাবোৰ। প্ৰধানকৈ কলেজ বন্ধ দিনটোত সি প্ৰায়ে বাঁহী বজায়। কলেজ বন্ধ দিনটোত তাৰ লগৰকেইটাই বহুত ৰং তামাচা কৰে। সিহঁতৰ প্ৰত্যেকৰে একোজনীকৈ গাৰ্লফ্ৰেণ্ড আছে। বন্ধ দিনত সিহঁত প্ৰায়ে যায় কোনোবা পাৰ্ক, ৰেষ্টুৰেণ্ট। ভৰ যৌৱনৰ মধুৰ ক্ষণবোৰৰ মাদকতা বুটলিবলৈ। কিন্তু আশীষ, সি কি কৰিব? তাৰতো কোনো গাৰ্লফ্ৰেণ্ড নাই। তাৰ সেই পশুৰ দৰে শৰীৰটো মৰম কৰিবলৈ কোন আহিব? অৱশ্যে সিও নিবিচাৰে সেই মৰম। সি কাৰোবাৰ মৰম ভালপোৱা পাবলৈ জীয়াই থকা নাই। সি জীয়াই আছে কেৱল তাৰ মাক-দেউতাকৰ বাবেই। সি জানে তাৰ মাক-দেউতাকে তাক কিমান ভাল পায়। সি যেনেকুৱাই নহওক কিয়, তাৰ মাক-দেউতাকে যে তাৰ অবিহনে জীয়াই থাকিব নোৱাৰে সি ভালদৰেই জানে। আৰু তাৰ লগৰকেইটা কিমান যে ভাল পায় তাক। তাৰ মন ভাল লগাবৰ বাবে কিমান যে কি নকৰে সিহঁতে। এৰা, সিহঁতবোৰৰ বাবেই জীয়াই আছে সি। কিছুমান হৃদয়ত কঠিন শিলৰ টুকুৰা লৈ। সি নকলেও তাৰ আত্মীয়বোৰে বুজে তাৰ বেদনাবোৰ। সি তাৰ মনৰ দুখবোৰৰ কথা কাকো নকয়। একমাত্ৰ তাৰ বাঁহীটোৱেই প্ৰকাশ কৰে তাৰ দুখবোৰ, তাৰ বিষাদবোৰ। সেইদিনা আছিল আহিন মাহৰ পূৰ্ণিমাৰ সন্ধিয়া। অন্য দিনৰ দৰে সেইদিনাও আশীষে তাৰ চিৰলগৰী বাঁহীটোত কৰুণ সুৰ তুলিছিল। শ্বিলঙৰ কোনোবা এটা পাহাৰৰ কোলাত বহি। সুন্দৰ ঠাই, সুন্দৰ পৰিৱেশ। পাহাৰৰ কাষৰ ঘৰবোৰৰ বিজুলী চাকিৰ চকামকা পোহৰে পৰিৱেশটো আৰু মনোমোহা কৰি তুলিছে। জোনবাইজনীৰ পোহৰেও সন্ধ্যাখানৰ হিমবোৰ জিলিকি পৰিছে। আশীষে তাৰ বাঁহীত সুৰ তুলিছে। তাৰ কাষতে থকা মতুলীয়া জলপ্ৰপাতটোৰ মাতেও তাক আমনি কৰা নাই। সি কেৱল সুৰ তুলিছে, কেৱল সুৰ, বিষাদৰ সুৰ। এটা সময়ত তাৰ কাণত বাজি উঠিল এক নাৰী কণ্ঠ। বাঁহীৰ সুৰ এৰি সি তাৰ পিছফালে ঘূৰি চায়। হয়, সি সঁচাই শুনিছে কোনোবা ছোৱালীৰ মাত। তাৰ কাষতে ৰৈ আছে ছোৱালীজনী। দাদা, মোক এটা সহায় কৰিব পাৰিবনে? আচৰিত হৈছিল আশীষ। ক'ৰ পৰা ঘপকে ওলালহি এইজনী? আহি আকৌ তাই সহায় কৰিব লাগে। কি সহায় লাগে তোমাক? আশীষে সুধিছিল। মানে দাদা, বৰ ঠাণ্ডা লাগিছে। মই মোৰ লগৰ এজনী ঘৰলৈ গৈছিলোঁ। আহোঁতে অলপ পলম হ'ল। ইমান বেছি হিম পৰিছে। কি মানে কৰি আছা? কোৱা, কি সহায় কৰিব লাগে? পাৰিলে নিশ্চয় কৰিম। দাদা, আপুনি পিন্ধি থকা কোটটো দিবনে মোক আজিৰ কাৰণে? মই কালিলৈকে আপোনাক ঘূৰাই দিম। আচৰিত হৈছিল আশীষ। কি ছোৱালী অ' এইজনী? তাৰ কোটটো বিচাৰিছে। আশীষে অনিচ্ছা সত্ত্বেও চাইছিল ছোৱালীজনীক। প্ৰথমবাৰৰ বাবে কোনোবা গাভৰুৰ চকুত চকু থৈছিল সি। বহুত ধুনীয়া ছোৱালী। এনেও সি ধুনীয়া ছোৱালীবোৰক ভালদৰে চিনি পায়। ইহঁতি তাৰ দৰে দুৰ্ভগীয়াবোৰক ইটিংগি কৰাত বৰ চোকা। সেয়েহে সি ইহঁতৰ পৰা দূৰতে থাকি ভাল পায়। ছোৱালীজনীৰ পোছাকযোৰ দেখিয়েই সি চিনি পাইছিল। তাই যে এজনী খাচীয়া সম্প্ৰদায়ৰ ছোৱালী। তাইৰ গাত কেৱল সিহঁতৰ জাতীয় সাজপাৰযোৰহে আছে। কোনো গৰম কাপোৰ নাই। ঠাণ্ডাতে ছোৱালীজনীয়ে কঁপি কঁপি আছে। ছোৱালীজনীৰ অৱস্থাটো দেখি তাৰ বেয়াও লাগিল। আৰু সি তাৰ গাৰ পৰা নতুনকৈ কিনি অনা কোটটো আগবঢ়াই দি কৈছিল, ইমান দেৰিলৈকে ছোৱালী মানুহ ঘৰৰ বাহিৰত থাকিব নাপায়। এইটো লোৱা আৰু সোনকালে ঘৰলৈ যোৱাগৈ। থেংক ইউ দাদা, আপুনি যে ইমান ভাল। আপোনাৰ নতুন জেকেটটো আপুনি মোক দি দিছে।
আপোনাৰ এই উপকাৰ মই কেতিয়াও নাপাহৰোঁ। মই কালিলৈকে এইটো আপোনাক ঘূৰাই দিম। হ'ব দিয়া, এতিয়া তুমি ঘৰলৈ যোৱা, ৰাতিয়ে হ'ল, ময়ো যাওঁ। অঁ দাদা, আপুনিও যাওকগৈ ইয়াৰ পৰা। এই ঠাইখন বৰ ভাল নহয়। সেই যে ৰেল লাইনটো দেখিছে, আজিৰ পৰা 2 বছৰ আগতে তাত হেনো এজনী ছোৱালীয়ে আত্মহত্যা কৰিছিল। মানুহবোৰে কোৱা শুনিছোঁ মাজে মাজে ছোৱালীজনী হেনো ওলাই থাকে। বহুত ৰাতি হ'ল, আপুনিও যাওকগৈ। আপোনাৰ লগৰ কেইটাই চাগে চিন্তা কৰি আছে। এই বুলি কৈয়ে ছোৱালীজনী তাৰ পৰা কেতিয়ানো আঁতৰি গ'ল। আশীষে ধৰিবই নোৱাৰিলে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ভূত প্ৰেত বিশ্বাস কৰেনে? কেতিয়াবা ভূত দেখিছেনে? আজিৰ পৰা 40-45 বছৰ আগতে ঘটা এই সঁচা ভৌতিক কাহিনীটো মই শুনিছিলোঁ এগৰাকী বৃদ্ধা আইতাৰ মুখেৰে। এই কাহিনীটোকে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু এনেধৰণৰ সঁচা কাহিনীবোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।